ষ্টেট বেংক অফ ইণ্ডিয়া অফিচাৰ্ছ এছ'চিয়েশ্যন ডিব্ৰুগড় ৰিজনৰ উদ্যোগত আৰু বেচৰকাৰী সংস্থা সুৰুজমুখীৰ সহযোগত শিল্পী জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে আজি মেগা ডে ষ্টেটত এক বৃহৎ বস্ত্ৰদান কাৰ্যসূচী অনুষ্ঠিত হয়। ৰিমেম্বাৰিং আৱাৰ লিজেণ্ড শিৰোনামেৰে অনুষ্ঠিত হোৱা এই পদক্ষেপটো কিংবদন্তি শিল্পীগৰাকীৰ লিগেচিক আগুৱাই নিয়াৰ উদ্দেশ্যেৰে গ্ৰহণ কৰা হৈছে। এই কাৰ্যসূচীৰ মূল মন্ত্ৰ আছিল ইয়ৰ স্মল এক্ট কেন কেৰি ফৰৱাৰ্ড এ গ্ৰেট লিগেচি ক্লথ ডোনেশ্যন ড্ৰাইভ ইন মেমৰি অৱ এ লিজেণ্ড। ষ্টেট বেংক অফ ইণ্ডিয়াৰ অফিচাৰ্ছ এছ'চিয়েশ্যনৰ ডিব্ৰুগড় মণ্ডলৰ আঞ্চলিক সম্পাদক হিমাংশু শইকীয়া আৰু সুৰুজমুখী NGO চেপনৰ হৈ মনোজ দত্তৰ নেতৃত্বত এই অনুষ্ঠানটো সফল কৰি তোলা হয়। এই কাৰ্যসূচীত SBIৰ প্ৰশাসনিক কাৰ্যালয় ডিব্ৰুগড়ৰ বিষয়া কৰ্মচাৰীসকলেও সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। তেওঁলোকৰ এই যৌথ প্ৰচেষ্টাই সদ্যপ্ৰয়াত শিল্পীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনোৱাৰ লগতে সমাজৰ দৰিদ্ৰ আৰু প্ৰয়োজনীয় লোকসকলৰ বাবেও এক আশাৰ কিৰণ কঢ়িয়াই আনে। নিউজ ডেস্ক ৰিপৰ্ট বাৰ্তা টক্স অসম। নমস্কাৰ সকলোলৈ। আজি আমি জুবিনদাৰ আমাৰ সকলোৰে মৰমৰ হিয়াৰ আমোদ জুবিনদাৰ আজি তেওঁৰ অনুপস্থিতিত প্ৰথমটো জন্মদিন এই হিচাপত আমি ষ্টেট বেংক অফিচিয়েশ্যন ডিব্ৰুগড় ৰিজনৰ তৰফৰ পৰা আমি অলপ তেখেতৰ যি মনোবাঞ্ছা আছিলে, তেখেতৰ যি ইচ্ছা আছিলে, তেখেতৰ যি আশা আছিলে, সেই আশা হিচাপত আমি তেখেতৰ সপোনটো পূৰাবলৈ আমাৰ কিঞ্চিত চেষ্টা কৰিছোঁ। আমি ইয়াতে আহিলোঁ, যোনসকল নিডি পিপুল আছিলে তেওঁলোকক আমাৰ ফালৰ পৰা আমাৰ অফিচাইজেশ্যনৰ ডিব্ৰুগড় ৰিজনৰ সমূহ আমাৰ কমৰেডৰ ফালৰ পৰা সৰু সৰু কণ্ট্ৰিবিউশ্যন যোনে যেনেকৈ পাৰিছে সেইখিনি ভাগে দিছোঁ। আমি প্ৰায় আপোনাৰ 2000 ওচৰা-ওচৰি কাপোৰ লৈ আমি আজি ইয়াত উপস্থিত হৈছোঁ। সকলোকে আমি চেষ্টা কৰিছোঁ যেনেকৈ পৰা যায়, যিহেতু তেখেতৰ সপোন আছিলে, গতিকে আমাৰো সপোন, আমাৰ প্ৰত্যেকজন অসমীয়াৰ সপোন, এই সপোন পূৰণ হওক। আৰু ইয়াতে আমাৰ সূৰ্যমুখী NGO যিখিনিয়ে তেওঁক আমাক সহায় কৰিলে তাৰ কাৰণে আমাৰ ধন্যবাদ। আমি সমূহ আমাৰ সংবাদকৰ্মীসকললৈও আমাৰ ফালৰ পৰা ধন্যবাদ থাকিলে তেওঁলোকৰ সহযোগখিনিৰ কাৰণে। আশা কৰোঁ আমি আগলৈও সকলোৱে মিলি এনেকৈ জুবিনদাৰ সপোন হওক, তেখেতক পৃথক কৰিব পৰাকৈ আমি যাতে আগবাঢ়ি যাব পাৰোঁ। ধন্যবাদ। আজি জুবিনদাৰ জন্মদিন উপলক্ষে আমি সুৰুজমুখী NGO আৰু অফিচাৰ্ছ এছ'চিয়েশ্যন SBI ডিব্ৰুগড় ৰিজনৰ বিষয়ববীয়াসকল আহি আমাৰ মাজত উপস্থিত হৈছেহি। আৰু আমি আচলতে নাহৰণি বাগান মেগা টি ষ্টেট বুলি কয়, তাতে আমি বহুতখিনি কাপোৰ তেওঁলোকৰ মাজত বিলাবলৈ আমি আহিছোঁ। আৰু যিহেতু ঠাণ্ডাৰ দিন আৰু জুবিনদাৰ চিন্তাবোৰো আচলতে তেনেকুৱা ধৰণে আছিলে যে কেনেকৈ আমি আৰ্তজনক সহায় কৰিব পাৰোঁ, গতিকে আমি তেনেকুৱা ধৰণৰ পদক্ষেপ এটা হাতত লৈছোঁ। আৰু মই অফিচাৰ্ছ এছ'চিয়েশ্যন SBI ডিব্ৰুগড় ৰিজনৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেওঁলোকে এই সহযোগিতা আগবঢ়াব। ধন্যবাদ।